বাইদেউ হেলমেট ক'ত হা হা আপুনি পলাইছে কিয় আপুনি পলাইছে কিয় আপুনি পলাইছে কিয় যোৱাকালি মোৰ নিজৰে ফাইন কাটিলে পল্টন বজাৰত আপুনি পলাইছে কিয় আপোনাৰ নাম কি কোন থানাৰ হয় কিয় কিয় হেলমেট কিয় পিন্ধা নাই পুলিচৰ ৰখ হৈ হেলমেট কিয় পিন্ধা নাই আপোনালোকে কিয় পিন্ধা নাই কোন থানাৰ হয় আপুনি কিয় পিন্ধা নাই আপুনিতো আৰক্ষীৰ লোক এজন আৰক্ষীৰ লোক মোৰ যোৱাকালি মোৰ ফাইন কাটিছে নিজৰে ফাইন কাটিছে আপুনি পিন্ধিছে বাইদেউজনী পিন্ধা নাই আপোনালোকে নিজে আৰক্ষীৰ লোক হয় কিয় পিন্ধা নাই আপোনালোকৰ ফাইনটো কোনে কাটিব এয়া বাইকৰ নম্বৰ তেওঁলোকে পলাইছে ইয়াৰ পৰা পলাইছে বাইদেউ কি লাজ পাইছে নেকি কেমেৰা হাত নিদিব কেমেৰাত কিয় হাতে লাজ পাইছে নেকি হা লাজ পাইছে নেকি এৰি দিম তো বাইদেউ লাজ পাইছে নেকি আপুনি কিয় পলাইছে হা কিয় পলাইছে কিয় আপুনি সাধাৰণ ৰাইজক যি আপোনালোকে ফাইন কাটে আপোনালোকে নিজে হেলমেট নিপিন্ধে কেলে পলাইছে কিয় ভয় কৰিছে নেকি বাইদেউ লাজ পাব লাগে ভিডিঅ'টো আপোনালোকে চালে মানে কথাটো এনেকুৱা আছিলে মই মংগলদৈ অভিমুখৰ পৰা গুৱাহাটী অভিমুখে আহি আছিলোঁ আৰু ঠিক তেনেকৈ তেওঁলোকে বহুত কিলোমিটাৰ হেলমেট নোহোৱাকৈ আহিছে আৰু ঠিক তেনেকৈ মোকো কালি ধৰিছিলে প্ৰায় মই 200 কিলোমিটাৰ জাৰ্ণি কৰি আহিছিলোঁ গুৱাহাটীলৈ আৰু হেলমেটটো প্ৰায় আধা অংশত আছিলে তেনেকুৱাতে ধৰিছে আৰু চাওক অসম আৰক্ষীৰ কিছু দায়িত্ব আৰু কেনেকুৱা আৰু গম পাইছে মানে কেনেকুৱা যে সাধাৰণ ৰাইজৰহে ফাইন কাটিব পাৰে তেওঁলোকৰ একো নাই আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে